নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব ১২৫০ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেচবুক যোগে কৰিছে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তি। ৩ আগষ্টতে অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময় এই প্ৰপত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব PMAY চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ ৪৪,৩৫৪টা পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য ১৬,৮১০টা নতুন পকী গৃহ। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে ২২০.১২ কোটি টকাৰ বিশাল পুঁজি। ২৭,৩৪৪টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ যাব ঘৰ নিৰ্মাণৰ আঁচনিৰ ধন। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে নাই। আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো, বাজেটৰ কাৰণে আঁচনিবোৰ মাজত দুটামাহ আমি কৰিব পৰা নাছিলো, তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে, ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলো, দুমাহমান ছাত্ৰ-ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম।